প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে PM সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে প্ৰতি মাহে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰি 1 কোটি ঘৰ আলোকিত কৰা। মোদীয়ে কয় যে এই প্ৰকল্পত ৭৫,০০০ কোটিতকৈ অধিক বিনিয়োগ হ'ব। তেওঁ কয় যে এই আঁচনিখন তৃণমূল পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ নগৰীয়া স্থানীয় সংস্থা আৰু পঞ্চায়তসমূহক তেওঁলোকৰ এলেকাত ছাদৰ ওপৰৰ সৌৰ ব্যৱস্থা প্ৰচাৰৰ বাবে উৎসাহিত কৰা হ'ব। লগতে এই আঁচনিখনে মানুহক অধিক উপাৰ্জন, কম বিদ্যুৎৰ বিল আৰু কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে আন এটা পোষ্টত কয় যে আহক আমি সৌৰ শক্তি আৰু বহনক্ষম অগ্ৰগতি প্ৰসাৰ ঘটাওঁ। সকলো আৱাসিক গ্ৰাহকক, বিশেষকৈ যুৱক-যুৱতীসকলক pmsuryaghar.gov.in ত আবেদন কৰি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি শক্তিশালী কৰিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে যোৱা মাহৰ 22 জানুৱাৰীত অযোধ্যাৰ পৰা উভতি অহাৰ পাছত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে চৰকাৰে 1 কোটি ঘৰত ছাদৰ ওপৰত সৌৰ শক্তি স্থাপনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুৎৰ বিল হ্ৰাস পোৱাই নহয়, শক্তি খণ্ডতো ভাৰত স্বাৱলম্বী হ'ব।